হয় হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং সুপ্ৰভাত জনাই মই আজি ব্লগটো আৰম্ভ কৰিছোঁ ফুলগছৰ পৰা ফুলগছ পুলি এই দেখিছেনে টাব ভাঙি গৈছে এতিয়া এই টাবটো সৰু হৈ গৈছে গতিকে এইটো বদলি কৰি দিম কালি নতুন টাব লৈ আহিছোঁ এয়া নতুন টাব এতিয়া এইবিলাক এক্সচেঞ্জ কৰি দিম আৰু এজোপা দেখিছেনে এজোপা আকৌ এজোপাও ভাঙি গৈছে টাবটোপা এজোপাও বদলি কৰি দিম হ'ব গাইজ দেখিছেনে মই এনেকৈ ফুলৰ টাবত এনেকৈ নগা ধনিয়া ৰুই দিওঁ পুৱা ভাগতে এয়া চব ফুলৰ টাব ভাঙি গ'ল এইটো বদলি কৰিবলৈ আনিছোঁ এয়া বদলি কৰিম আৰু এজোপা আকৌ ফুলৰ টাবটো সৰু হ'ল এই দেখিছেনে গছজোপা ডাঙৰ হ'ল গতিকে এজোপাও বদলি কৰি দিম আৰু এইবিলাক খাৰ দেখিছেনে এইবিলাক আপোনাৰ ডালিমৰ বাকলি আৰু এয়া পিঁয়াজ পাত আৰু কণী বাকলি এইবিলাক মই এনেকৈ পলিথিনত গোটাই থওঁ এইবিলাক যিকোনো শাক পাচলি ৰোৱা জেগাত বা গছৰ গুৰিত আৰু নহ'লে এনেকৈ ফুলৰ টাবত এনেকৈ দি দিওঁ যিকোনো ফুলৰ টাবত এইভাগে দি কিনে মই ফুলগছ লগাওঁ খাৰ হয় টাবকেইটা ৰেডি হৈ গ'ল এতিয়া টাবকেইটা নিজৰ নিজৰ জেগাত থৈ দিওঁ আহক মোক ফুলনি বাৰীখন দেখাই দিওঁ একদম সৰু সৰু এইখন মোৰ ফুলনি বাৰী দেখিছেনে এইখন মোৰ ফুলনি বাৰী সৰু মৰু সময় নাপাওঁ এয়া দেখিছে এয়া এনেকৈ এইখন ফুলনি বাৰী লাজ নিদিব দেই ৰাইজ একদম সৰু মৰু সময় নাপাওঁ ৰাতিপুৱা দোকান যাব লাগে ঘৰৰ কাম সেই তাৰ মাজতে অকণমান ফুলনি বাৰী কৰিছোঁ এয়া চক টাবত লগাইছোঁ দেখিছেনে এয়া এনেকৈ দেখিছেনে পাতবোৰ পকি গৈছেগৈ এইবিলাক ঠিক কৰিবলৈ সময়ে নোৱাৰোঁ মিলাবলৈ এয়া আমাৰ তুলসী গছ চঠাপনা ইয়াতে লগাই দিছোঁ ফুলগছ দেখিছেনে এয়া বইল বনাওঁ যে মছলা পাত টাবত লগাইছোঁ এয়া চক এয়া টাবত লগাইছোঁ ইয়াৰ পৰাই ছিঙি বইল শাক বনালে মানে ইয়াৰ পৰাই দিওঁ এয়া আজি বহুত কাম আছে আজি মোৰ চেচনো আছে আৰু তাৰোপৰি আজি সুধি সকাম খাব যাব আছে এয়া চব বাইদেউ ল'ৰাটোৰ ভাগৰ সুধি সকাম খাব আছে যাব আছে এয়া চব দেখিছেনে আৰু এইটো দেখিছেনে ঘৰ মোচা টাবটোকে মই এই ফুলগছ লগাই দিলোঁ সকলোৱে মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু নতুনকৈ ব্লগ বনাব আৰম্ভ কৰিছোঁ ইয়াত ভুল হ'ব পাৰে আপোনালোকে শিকাই বুজে আমাক আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ আৰু যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই আৰু মোৰ পেজটো ফ'ল' কৰি দিব দেই আৰু নজনাবিলাক আপোনালোকে শিকাই দিব বুলি আশা কৰিলোঁ যেনেকৈ অপূৰ্ব নাথ দাদাই ইমান ধুনীয়াকৈ ৰাইজক আগবঢ়াই লৈ গৈছে শিকাই বুজাই আৰু তেওঁক দেখিয়ে তেওঁৰ পৰাহে সাহস পালোঁ এনেকৈ ব্লগ বনাবলৈ আৰু পেজটো আগবঢ়াই লৈ যাবলৈ কাৰণে তেওঁ বহুত সাহস দিছে সকলো ৰাইজকে সাহস দিছে বহুতেই আগবাঢ়ি গৈছে এয়া চক আৰু এই ছাইডেও লগাইছোঁ মই এয়া চক দেখিছেনে এইবিলাক একদম লেতেৰা হৈ আছে চাফা কৰিবলৈ সময় পোৱা নাই এজোপা আমাৰ জবা ফুল দেখিছে আৰু এয়া চক এনেকৈ টাবত লগাইছোঁ দেখিছেনে এয়া ফুল ফুলিবলৈ হৈছে এই চক কলি ওলাইছে আৰু খুব ভাল লাগে এনেকৈ কলিবিলাক দেখিলে মানে ফুল ফুলিলে গছকেইজোপা যিটো খুব ভাল লাগে মনটো বিৰাট ফূৰ্তি লাগে দেখিছেনে এয়া চাউলৰ বেগতে লগাই দিছোঁ তাৰপিছত এয়া চক এয়া এই দেখিছেনে এয়া টাবতে নগা ধনিয়া এয়া গোলাপ ফুলৰ কলি ওলাইছে আৰু চাওকচোন খুব ভাল লাগে ৰাতিপুৱা শুই উঠি যেতিয়া ফুলখিনি দেখোঁ নহয় ফুল ফুলিছে খুব ভাল লাগে মনটো আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে মোৰ ব্লগটো লাইক আৰু কমেণ্ট কৰি যাব খুব ভাল ভাল কমেণ্ট কৰিব আগুৱাই যাবলৈ আপোনালোকে আশীৰ্বাদ দিব আশীৰ্বাদ কৰিব মৰম দিব ইয়াকে কৈ মই ব্লগটো শেষ কৰিছোঁ নমস্কাৰ